এই লোকজনক ভালদৰে চিনি লওক। নাম ৰূপজ্যোতি দাস। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বহু লোকে চিনি পায় ৰূপজ্যোতি দাসক। নিজকে HSBC নামৰ বেংকৰ মেনেজাৰ বুলি চিনাকি দিয়ে ৰূপজ্যোতিয়ে। পিছে এই ৰূপজ্যোতিৰ কৰ্মকাণ্ডৰ কথা শুনিলে আপোনাৰ চকু কপালত উঠিব। নাম ৰূপজ্যোতি, কাম কৰে প্ৰবঞ্চনা। সহজ সৰল মানুহক টাৰ্গেট কৰে ৰূপজ্যোতিয়ে। গাড়ী ভাড়াত লৈ বিক্ৰী কৰে বহিঃ ৰাজ্যত। 2023 চনৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তকে ধৰি গুৱাহাটীৰ সহজ সৰল মানুহক ঠগি আহিছিল ৰূপজ্যোতিয়ে। পিছে এইবাৰ ৰূপজ্যোতি দাসৰ দশা বেয়া আছিল। শিৱসাগৰ নাজিৰাৰ মঞ্জু গোস্বামী নামৰ এগৰাকী মহিলাৰ পৰা ভাড়াত লৈছিল গাড়ী। গাড়ীখন দীৰ্ঘদিনে ঘূৰাই নিদিয়াত মঞ্জু গোস্বামীয়ে দাখিল কৰে এজাহাৰ। এজাহাৰৰ ভিত্তিত ৰূপজ্যোতিক গ্ৰেপ্তাৰ। আমাৰ জানুৱাৰী 1 তাৰিখে মঞ্জু গোস্বামী নাজিৰা শিৱসাগৰৰ তেখেতৰ পৰা এখন এজাহাৰ পৰিছিল যে তেখেতৰ গাড়ীখন কোনোবাই ভাড়াত আনি কিনে আপোনাৰ গাড়ীখন তাৰপিছত নোহোৱা হৈ আছিলে। তাৰপিছত সেইটো যেতিয়া আমি তদন্ত কৰিলোঁ, তদন্ত কালত গম পোৱা গ'ল যে ৰূপজ্যোতি দাস তেখেত ইয়াত বৰ্তমান ভেটাপাৰাতে আছিলে। তেখেত অৰিজিনেল ঘৰ হয় কমলপুৰ। তেওঁ গাড়ী মানুহৰ পৰা ভাড়াত লৈ কিনে সেইখন গাড়ী অকশ্যনৰ গাড়ী বুলি কৈ বেলেগক আকৌ বিক্ৰী কৰি দিয়ে থাৰ্ড পাৰ্টিক। ইয়াৰ পিছতে হাতীগাঁৱৰ এটা বিবাহ ভৱন ভৰিল বিলাসী বাহনেৰে। এখন দুখন নহয় 12খনকৈ বিলাসী বাহন শাৰী শাৰীকৈ ৰখাই থৈছে বিবাহ ভৱনটোত। এই গাড়ীসমূহ প্ৰবঞ্চনাৰে বহিঃ ৰাজ্যত বিক্ৰী কৰিছিল ৰূপজ্যোতিয়ে। তেখেতৰ চেষ্টাটো হৈছে কি, তেখেতে নিজকে HDFC বেংকৰ মেনেজাৰ বুলি চবকে পৰিচয় দিয়ে আৰু কয় যে বেংকৰ কামত গাড়ীখিনি ব্যৱহাৰ হ'ব, সেইবুলি গাড়ীখিনি ভাড়াত লয়। ভাড়াত লোৱাৰ পাছত তেখেতে সেইখিনি গাড়ী কৰে কি অলপমান প্ৰথমতে পইচা দি থাকে। তাৰপাছত বেলেগ মানুহক এইখিনি ফাইনেন্সৰ পৰা টানা অকশ্যন হোৱা গাড়ী বুলি কৈ বাহিৰৰ কাষ্টমাৰক বিক্ৰী কৰি দিয়ে। 2023 চনৰ পৰা বৰ্তমানলৈ 150তকৈও অধিক বাহন প্ৰবঞ্চনাৰে বিক্ৰী। অৰুণাচলতেই 50খন গাড়ী বিক্ৰী কৰাৰ সন্দেহ। আৰু সেইটো তদন্ত কালতে আমাৰ এতিয়ালৈকে 12খন গাড়ী ৰিকভাৰ হৈছে অৰুণাচলৰ পৰা। আৰু এই ক্ষেত্ৰত আমাৰ নিজৰে বশিষ্ঠ থানাৰ আৰক্ষীও অলপ সহায় কৰিছে আৰু তাৰপিছত জোনাই আৰক্ষীয়ে সহায় কৰিছে। আৰু এতিয়া যিমানখিনি গাড়ী আছে গোটেই ৰিকভাৰ গাড়ীখিনি আমি ইয়াতে থৈ দিছোঁ পৰৱৰ্তী কামখিনি কৰিবৰ কাৰণে। আনহাতে বশিষ্ঠ আৰক্ষী, জোনাই আৰক্ষীয়ে যুটীয়াকৈ চলোৱা অভিযানত অৰুণাচলৰ পৰা 8খন, অসমৰ পৰা 4খন বাহন উদ্ধাৰ। গাড়ীখিনি মেক্সিমাম আপোনাৰ অৰুণাচলৰ পৰা উদ্ধাৰ কৰা হৈছে 8খন আৰু অসমৰ পৰা উদ্ধাৰ কৰা হৈছে এতিয়ালৈকে 4খন। আৰু এইটো ক্ষেত্ৰত আমাৰ জোনাই আৰক্ষী আৰু আমাৰ নিজৰে হাতীগাঁও আৰু বশিষ্ঠ আৰক্ষীয়ে মিলি কিনে বস্তুখিনি উদ্ধাৰ কৰিছে। প্ৰবঞ্চক ৰূপজ্যোতি দাসৰ সৈতে বহিঃ ৰাজ্যৰ গাড়ী চুৰি চক্ৰ জড়িত থকাৰো সন্দেহ আৰক্ষীৰ। তদন্তৰ অন্তত পোহৰলৈ আহিব সকলো। নিশ্চয়কৈ ৰাজ্যত অব্যাহত আছে গাড়ী চুৰি চক্ৰ, আৰু এটা যি গাড়ী চুৰি চক্ৰ ইতিমধ্যে হাতীগাঁও আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হৈছে। ঠিক আপুনি গাড়ী চুৰি বুলি ক'ব নোৱাৰে, এইটো এটা প্ৰবঞ্চকৰ দল। আৰু সেই প্ৰবঞ্চকৰ নেতৃত্বত আছিল ৰূপজ্যোতি দাস নামৰ এজন ব্যক্তি। নিজকে বেংকৰ শীৰ্ষ বিষয়া বুলি পৰিচয় দি এই যি প্ৰবঞ্চক ৰূপজ্যোতি দাসে লাখে লাখে টকা ইনকাম কৰিছিল আৰু তেখেতৰ ইনকামৰ মেইন চ'ৰ্চ আছিল এইসমূহ বাহন। বেলতলাৰ পৰা সুব্ৰত কলিতাৰ ৰিপৰ্ট, DY365।